মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই চতুৰ্থ শ্ৰেণীৰ নতুন পাঠ্যপুথি পাঠ 1 গছে যদি খোজকাঢ়ে দ্বিতীয় অংশ অৰ্থাৎ ভাষা অধ্যয়নৰ প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ভাষা অধ্যয়নৰ প্ৰথমতে আছে 7 কত পঢ়িবলৈ দিছে। খ, উ, জ এইকেইটা বৰ্ণ বা আখৰ, ইহঁত কেইটা বৰ্ণ বা আখৰ লাগি খত উ মানে খত উকাৰে খু জ খোজ এনেধৰণে শব্দ গঠন কৰা হৈছে। ইয়াৰ এটা অৰ্থ আছে, এনেধৰণে দুটা বৰ্ণৰ এটা শব্দ হৈছে। এতিয়া খত কৈছে দলত আলোচনা কৰি কোৱা আৰু লিখা এক আখৰীয় তিনিটা শব্দ, মানে এটা আখৰৰ তিনিটা শব্দ। ঐ, ঔ, মা তিনি আখৰীয়া তিনিটা শব্দ, তিনিটা আখৰ থকা শব্দ হ'ল কলম, পথাৰ, মৰম আৰু বেলেগো হ'ব পাৰে, তোমালোকে নিজে চেষ্টা কৰিবা। যুক্তাক্ষৰ নথকা তিনিটা শব্দ মাছ, আম, পানী। যুক্তাক্ষৰ থকা তিনিটা শব্দ ৰিক্সা, জ্ঞান, উজ্জ্বল। তাৰ পিছত গ প্ৰশ্নলৈ আহিছোঁ। গ প্ৰশ্নত দিছে খেলি মেলিকৈ থকা আখৰবোৰ লগাই অৰ্থপূৰ্ণ শব্দ সাজি লিখা। ল, ফ আছে, উল্টাই দিছোঁ ফ ল, ই এটা অৰ্থপূৰ্ণ শব্দ। তেনেধৰণে ৰ, উঙ, মূৰ্ধন্য দতাকাৰে দা, ইয়াক উল্টাই আমি মিলাই এটা নতুন শব্দ পালোঁ। দতাকাৰে দা, উঙ, ৰ, ডাঙৰ, ই এটা অৰ্থপূৰ্ণ শব্দ। তাৰ পিছৰ শব্দটো প্ৰথম চদেকাৰে চে, হ, দন্ত নত একাৰে নে, ইয়াক আমি অৰ্থপূৰ্ণ শব্দ বনাইছোঁ চেনেহ। তাৰ পিছৰ অৰ্থপূৰ্ণ শব্দটো হ'ব ল, গ, ৰ দীৰ্ঘিকা ৰি অন্ত্যেষ্ঠ কা লগৰীয়া। তাৰ পিছৰ অৰ্থপূৰ্ণ শব্দটো হ'ব চা, প্ৰথম চত আকাৰে চা, হচই চাই, কটেকাৰে কে ল, চাইকেল। ইয়াক খেলি মেলি কৰি দিয়া আছিলে, ই এটা অৰ্থপূৰ্ণ শব্দ চাইকেল। ইয়াৰ পিছৰ প্ৰশ্ন 8 ক, তলত দিয়া পদ্য দুফাকীৰ বান্ধি আৰু ৰিক্সা শব্দ দুটাত থকা যুক্তাক্ষৰ দুটা কেনেদৰে গঠন হৈছে চাওঁ আহা। বান্ধি নয় ধ্যান ধ, ই এটা যুক্তাক্ষৰ। ন যোগ ধ লাগি নয় ধ্যান ধ হৈছে। তাৰপিছত ৰিক্সা শব্দত যুক্তাক্ষৰটো হ'ল কস্যাক্ষ আৰু সেই যুক্তাক্ষৰটো ক যোগ দন্ত স লাগি কস্যাক্ষ হৈছে। এতিয়া খ প্ৰশ্নটোত কৈছে নয় ধ্যান ধ থকা আৰু তিনিটা শব্দ লিখা। বন্ধ, অন্ধ, গোন্ধ। গ প্ৰশ্নটো হৈছে কস্যাক্ষ থকা আৰু তিনিটা শব্দ লিখা। বাক্সা, নক্সা, বক্সাৰ। এনেধৰণে লিখি দিছোঁ, তোমালোকে বেলেগো লিখিব পাৰিবা। প্ৰশ্ন 9 তলত দিয়া আখৰবোৰ শব্দলৈ আৰু শব্দবোৰ আখৰলৈ পৰিৱৰ্তন কৰা। প্ৰথমতে কিছুমান আখৰ দিয়া আছে গ যোগ আ যোগ দৈৰ যোগ দীঘৈ, গত আকাৰে গা, দৈৰ দীঘৈকাৰে ৰি গাড়ী। ৰ যোগ হচৈ, ক যোগ দন্ত স যোগ আ ৰিক্সা। বান্ধি, বান্ধিটো আমি যদি তাক পৰিৱৰ্তন কৰোঁ ব যোগ আ যোগ ন যোগ ধ যোগ হচৈ। ইয়াৰ পিছৰ শব্দ লগৰীয়া, তাক আখৰলৈ নিলে হ'ব ল যোগ ক যোগ ৰ যোগ দীঘৈ। দীঘৈটো কিয় আহিছে, দীঘৈকাৰ আছে কাৰণে। অন্ত্যেষ্ঠ য়, তাৰপিছত আটো এই কাৰণে আহিছে যে আকাৰ আছে। এতিয়া মুঠেই লগ লাগি হ'ব লগৰীয়া। প্ৰশ্ন 10 লগৰীয়া শব্দটো তোমালোকে পদ্যটোত পাইছা। লগ আৰু অৰিয়া লগ লাগি লগৰীয়া শব্দটো গঠন হৈছে। একেদৰে তলত দিয়া শব্দবোৰ গঠন কৰি লিখা। লগ, অৰিয়া, লগৰীয়া। কাৰ চিন দি দেখুৱাইছে, বনৰ লগত অৰিয়াটো কাৰ চিন দি দেখুৱাইছে, তাৰ পৰা হ'ব বনৰীয়া। নাও, তাৰ লগত কাৰ চিন দি দেখুৱাইছে নাৱৰীয়া, অৰিয়া লগাইছে নাৱৰীয়া। ভাও লগত কাৰ চিন দি অৰিয়া দিছে, গতিকে ভাৱৰীয়া। ইয়াত জানো আহা যে আছে সেইখিনি চাওঁ আহা। শেষত উ থকা শব্দৰ লগত অৰিয়া আৰু অলিয়া লগ লাগিলে উটো ৱাব্য হয়, যেনে গাঁও যোগ অলিয়া গাঁৱলীয়া, তেনেকৈ ভাও যোগ অৰিয়া ভাৱৰীয়া হৈছে, হয়। ইয়াৰ পিছত তোমালোকক জ্ঞান সম্প্ৰসাৰণত জানি থওঁ আহা বুলি বৰ গুৰুত্বপূৰ্ণ কথা দিছে, চোৱাচোন কি দিছে। গছৰ শিপাই মাটিৰ পৰা খাদ্য আহৰণ কৰে। গছ গছনি শিপাই মাটিৰ উপৰিভাগ খামুচ মাৰি ধৰি থাকে, ফলত মাটি সহজে খহিব নোৱাৰে। উদ্ভিদে এঠাইত থাকিয়েই সকলোৰে উপকাৰ সাধন কৰে। আনহাতে প্ৰাণীয়ে এঠাইৰ পৰা আন ঠাইলৈ বিচৰণ কৰি নিজৰ ভূমিকা পালন কৰে। এনেদৰে প্ৰকৃতিৰ সকলোবোৰ চৰাচৰ জীৱই নিজৰ নিজৰ কাম কৰি থাকে। ইয়াৰ ওপৰত বিতংভাৱে তোমালোকে পিছৰ শ্ৰেণীত পাবা, গতিকে এইখিনি তোমালোকে ভালদৰে মনত ৰাখি থবা। ইয়াৰ পিছত আমি সকলোৱে জনা কিছুমান কথা কৈছে, আমি ভালদৰে পঢ়ো আহাচোন। আমি কিয় গছ ৰুব লাগে। গছৰ শিপাই মাটিৰ খহনীয়া ৰোধ কৰে। গছ গছনি বেছিকৈ থকা অঞ্চলত নিয়মীয়াকৈ বৰষুণ হয়। বহুতো চৰাই চিৰিকটি আৰু জীৱ জন্তুৱে গছ বৃক্ষত আশ্ৰয় লয়। গছে বায়ু শীতল কৰি ৰাখে।
গছ-গছনিয়ে দূষিত বায়ু শোধন কৰি অক্সিজেন গেছ এৰি দিয়ে। এই কথাকেইটা আমি মনত ৰাখি থ'ব লাগে আৰু আমি সকলোৱে ইয়াকে কাৰ্যগত কৰি গছ ৰোপণ কৰিব লাগে আৰু গছ ধ্বংস কৰিব নালাগে, কাৰণ গছ থাকিলেহে আমি থাকিম। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, গছপুলি এটা ৰোৱাৰ পাছত পুলিটো ডাঙৰ হ'বলৈ তুমি কেনেকৈ যতন ল'বা? উত্তৰ, পানী দিয়া। নিয়মীয়াকৈ ৰাতিপুৱা আৰু গধূলি সময়ত পুলিটোৰ গুৰিত পৰিমাণ মতে পানী দিয়া কাম কৰিলে মাটিখিনি সেমেকি থাকিব। আৰু বেৰা দিয়া। গৰু ছাগলী বা অন্য জন্তুৱে যাতে পুলিটো নষ্ট কৰিব নোৱাৰে তাৰ বাবে বাঁহ বা জালিৰে এটা সুৰক্ষিত বেৰা দিয়া। অপতৃণ আঁতৰোৱা। গছপুলিটোৰ চাৰিওফালে গজি উঠা বন জংঘল বা অপতৃণবোৰ মাজে মাজে চাফা কৰি থাকিব লাগিব, যাতে পুলিটোৱে উপযুক্ত পৰিমাণে সাৰ পায়। সাৰ প্ৰয়োগ। গছজোপা খৰকৈ আৰু সুস্থভাৱে বাঢ়িবলৈ মাজে মাজে জৈৱিক সাৰ বা গোবৰৰ প্ৰয়োগ কৰিম। সূৰ্যৰ পোহৰ। পুলিটোৱে যাতে পৰ্যাপ্ত পৰিমাণে সূৰ্যৰ পোহৰ পায় তাৰ প্ৰতি লক্ষ্য ৰাখিম। কীট-পতংগৰ পৰা ৰক্ষা। গছজোপাত পোক-পৰুৱাই নধৰিবলৈ প্ৰাকৃতিক কীটনাশক যেনে নিম তেল মিহলি পানী ব্যৱহাৰ কৰিব পাৰি। এনেদৰে আমি এজোপা গছ ৰোপণ কৰাৰ পিছত তাক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব পাৰোঁ। ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল। আমি এই চেপ্টাৰটো ইমানতে শেষ কৰিছোঁ। ইয়াৰ পিছৰ চেপ্টাৰটোৰ কাৰণে আমি পৃথককৈ ভিডিঅ' বনাম। কিবা জানিবলগীয়া থাকিলে কমেণ্ট যোগে জনাবা। ধন্যবাদ।